আৰম্ভ কৰাৰ আগে আগে মই দুটামান কথা কওঁ। কথাটো হ'ল খানা। চবেই কৈ আছে, কমিটিত কৈ আছে প্ৰাঞ্জল দাক খানা লাগে, খানা লাগে, খানা লাগে, বা ৰাকেশৰ ভিডিঅ'ত কৈছিলে নহয় খানা লাগে। হয়, মই ৰাকেশৰ ভিডিঅ'ত কৈছিলোঁ, এইটোতো মই খানা দিম, ধৰক 2-1 দিন ভিতৰতে মই খানাটো পাতি আছোঁ। ৰাকেশে সেইটো আলোচনা কৰি আছোঁ, ৰাকেশে সেটি মই খানাটো ডিছকাছ কৰিছোঁ, কেইটামানে দিব লাগে খানাটো। আৰু যে ইমান যি মোৰ তৎক্ষণাত যি ইমান হাজাৰ ছাবস্ক্ৰাইব হ'ব মইতো সপোনতো ভবা নাছিলোঁ। আৰু ৰাকেশে যদি মোৰ খাদ্য চিৰিজটোত বা ৰান্ধি আনিলাকৈ মোক আপোনালোকে মোক বোধহয় দেখাব নাপালাকৈ, আৰু মোৰ চেনেলটো মোৰ সেই নহ'ল, ছাবস্ক্ৰাইব নহ'ল। আৰু ৰাকেশেও মোক এখানটি সহায় কৰি দিলাক, সুবিধা কৰি দিলাক, আপোনালোকেও ছাপোৰ্ট দিলাক, আৰু আগলৈকে এই ছাপোৰ্ট দিব বুলি আশা কৰিলোঁ। আৰু মই এখানটি কথা কৈ আপোনালোকৰ পৰা মই বিদায় মাৰিলোঁ। আপোনালোকক শত প্ৰণাম জনাইছোঁ, জনাই পেলাই মোৰ লিখিত আৰু কথিতৰ মাজেদি মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। লাগব চন্দন, ক'ত গৈছিলা তুমি? পতাৰ ভাত খোৱা না তুমি? কি আনবে পাৰ হা? খাবা পাৰ? পতাৰ বাৰী যাকলে খাই পোৱাই নাই তুমি? সেইখিনি আনে খালা ধন ৰাখাইছোঁ ভিতৰত খনা নেকি? নাখাওঁ নেকি? খাই চাবা দা, আজি বনাম নহয়, খাই চাবা না? থেংক ইউ। আজি মই আপোনালোকৰ মাজত এটা মই নতুন ৰেচিপি লৈ আহিছোঁ, মৰা পাতৰ। কিন্তু আমাৰ নলবেৰীয়া ভাষাত আমাৰ পতাৰ পাত বুলি কয়। কিন্তু সৌঠিত তাকে গেলোঁ, সৌঠিত তাতে কিন্তু মৰা পাতটো নাই। চাওকচোন ক'ত পাওঁ। সুভাষ দা হাতত তাতে বোলে 2ডালে পতাৰ পাত আছে, তাৰে কেইটামান লৈ যাওঁ। আহকচোন। চৰা কি এই পতাৰ পাত? ইমান চৰা মই দেখাই নাছিলোঁ পতাৰ পাত। আৰু কৈছে যে 4টামান নিবি। মই 4টামান নিলে ভিডিঅ'ৰ কাৰণে কি হ'ব? ঘৰতো খাব নালাগিব। 20টামান লৈ যাওঁ, 20-25টামান আগ লৈ যাওঁ। কিন্তু আগটো অলপমান দীঘল হয়, তেতিয়াহে অলপমান লাৰু কৰাত ভাল হয়। এইটো বস্তু অলপ দীঘল হয় কাটলি আগটো লাৰুৰ কাৰণে বেষ্ট। হেৰি পতাৰ পাত গোটা চিঙিলা নেকি না? এই চিঙা নাই টকা এখন কিমান চিঙিছোঁ? 20টামান হ'ব। 2 দিয়ালে আমাৰ পতাৰ পাত বেছিকৈ নিচিঙবা। চিঙা নাই তো ভিডিঅ'ৰ কাৰণে হ'লেওতো ঘৰৰ কাৰণে খাব লাগিল অলপ। শাওনত পতাৰ পাত খাব লাগে। এই পতাৰ পাতটো কিহৰ কাৰণে খাইনো মানুহ? শাওনত পতাৰ পাত খাব লাগে, আগৰ কথা এইবিলাক। আৰু ভাদাটো খাব লাগে, খাই পেলাই জমা ঘৰত যাব লাগে। জমা উঠব না ঘৰত, তাতে যায়। তুমি পৃথিৱীত কি খাই আহিলা? কি পালা? জমা উঠব না, কি পালা, কি খালা? এনে ভাল লাগব না এইটো পতাৰ পাতটো খাই? ভাল লাগবতো। তাতে অলপমান নিমখ দিবা, খাৰ দিবা, দি অলপমান চিটা মাৰি দিবা, সেইগিলা জানি দি পেলাই বনাবা। ফাইনেলি মই মৰা পাত লৈ আহি গ'লোঁ। এতিয়া মাক মই এতিয়া কি কৰে মই কৰিব দিওঁ। হওক ইয়াৰে কি কৰিব লাগে সেইটো ধুইছোঁ। লাৰু চাৰু বনাই থৈ দিবিচোন। হ'ব দে, লাৰু বনাম মানে পদিম মাতো দে মাতে সেই কৰি পেলাই লাৰুটো বনাম নেকি? আমাৰ আহি গ'ল পদিমগুৰি। পতাৰ পাতৰ অলপ সেই কৰি দিব লাগে, লাৰু বনাই দিব লাগিছিলে। দাচোন আমাৰ মায়ে আৰু পদিমগুৰি ইয়াতে লাৰু বনাই আছে পতাৰ পাতৰ। আধা আধি হৈ গেল, বনাই আছে। লাৰু বনাব লাগে মায়ে? এটা কৈ দিছ না দুটা কৈ দিছ? আৰু লাগব দা, আমাক ঘৰত খাব নালাগিল, ভিডিঅ'টো বনালে কি হ'ব? খাবতো লাগিলতো, নাও খাব পাৰিবি। বনাই থাকাচোন, বনাই থাকা। বেছি নালাগে দে, তথাপিও ধৰা 20-25টামান হ'লে হ'ব দে। পটককৈ আমি গেছৰ চুলাৰ জুইটো লগাই দিলোঁ আৰু আমাৰ ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। প্ৰথমতে মই অলপ কেৰাহীত তেল দি ল'ম। বৰ বেছি খাটনি নাই কিন্তু এইটো ৰেচিপিত, বৰ বেছি সেই নাই, মছলাৰো সেই নাই, কোনো প্ৰব্লেম নাই এইটোত, চবেই বনাব পাৰিব এইটো। গৰম হোৱাৰ পিছত মই 2টামান শুকান জলকীয়া তাত মই দি লৈছোঁ। আগতে গাঁঠি থোৱা মই মৰা পাতখিনি এই গৰম তেলত চচৰে উঠাকৈ মই তাতে পেলাই দিম।
মৰাপাতখিনি মই চচপেনি ভৰভৰি কমাৰ পিছত মই নিমখ আৰু হালধিৰ গুড়ি মই ইয়াত দি দিম। দি পেলাই ভালদৰে লাৰি যাতে গোটেইখিনিত লাগি ধৰে। তাৰপিছত মই অলপ কলাখাৰ ইয়াত মই দি ল'ম। দি পেলাই ভালকৈ মই লাৰিম। লাৰি পেলাই মই ঢাকনিখন ইয়াত দি দিম যাতে মৰাপাতটো সিজি যায়। ফাইনেলি আমি মৰাপাতখিনি ইয়াত মই নামি দিলোঁ। মই অলপ কেঁচা মিঠাতেল অলপ দি ল'ম। দি পেলাই আজি মই ভিডিঅ'টো সমাপ্ত কৰিম আৰু নেক্সট ভিডিঅ'ত মই লগ পাম বুলি আপোনালোকক আশা থাকিল।